আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰিয়ংকা বৰদলৈ নামৰ মনাইমেজি গাঁৱৰ এগৰাকী ছাত্ৰী মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ে। বৰ্তমান মই তেওঁৰ আত্মীয়ৰ ঘৰত উপস্থিত আছোঁ, যিহেতু তেওঁৰ নিজা ঘৰ নাই বৰ্তমান। তেওঁৰ পুৰণা ঘৰ আছিলে সোণাৰীগাঁৱত, আৰু তেওঁৰ ঘৰ বৰ্তমান নাই। তেওঁলোকৰ পিতৃ মাতৃ ভাড়া ঘৰত থাকে, আৰু মই এতিয়া উপস্থিত আছোঁ প্ৰিয়ংকা বৰদলৈ আত্মীয় অৰ্থাৎ পেহীয়েকৰ ঘৰত উপস্থিত আছোঁ। মোৰ সহযোগী কেমেৰা পাৰ্চনক অনুৰোধ জনাম, আমি পোনে পোনে প্ৰিয়ংকাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰিয়ংকা যদি ইফাল যোৱাৰ সুবিধা হ'ব। প্ৰিয়ংকা, প্ৰথমতে BA নিউজ প্লাছৰ হৈ তোমাক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আজি যি ফলাফল ঘোষণা হ'ল, তাত তুমি 95% নম্বৰ পাবলৈ সক্ষম হ'লা। কিদৰে পঢ়িছিলা আৰু পৰীক্ষাৰ বাবে তোমাৰ মানে প্ৰিপেৰেশ্যন কেনেকুৱা আছিলে? পঢ়াটো মই সদায় নিয়মিতভাৱে পঢ়াটো বজাই ৰাখিছিলোঁ, যে পৰীক্ষা আহি আছে বুলিয়ে নহয়, সদায় মই নিয়মিতভাৱে পঢ়িছিলোঁ ৰাতিপুৱা আৰু গধূলি সময়। আৰু যেতিয়া প্ৰি টেষ্ট হৈ গ'ল, তাৰ পাছত অলপ প্ৰিপেৰেশ্যনটো বেছি হৈ গ'ল। বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰি টেষ্টৰ পেপাৰবোৰ মই ছল্ভ কৰিছিলোঁ, আৰু অলপ তেতিয়া ৰাতিলৈকে পঢ়িছিলোঁ যিহেতু ছল্ভ কৰিছিলোঁ। আৰু স্কুল বন্ধ থাকিলে মই ৰাতিপুৱা অলপ মানে আগবেলাও পঢ়িছিলোঁ ধৰি লওক, আৰু আবেলি সময়ত অকণমান শুওঁ, আৰু শুই উঠিও আকৌ পুনৰ পঢ়িছিলোঁ। দৈনিক কিমান 11-12 ঘণ্টা পঢ়া হৈছিল? মানে পৰীক্ষা যেতিয়া ওচৰ চাপিছিলে তেতিয়া সিমান ঘণ্টা হৈ গৈছিলে, মানে 10 ঘণ্টাৰ ওপৰতে হ'ব তেতিয়া। এনেই তুমি কি কৰি ভাল পোৱা? পঢ়াৰ পাঠ্যপুথিৰ উপৰি অন্যান্য কিবা কিতাপ পঢ়া নে, বা অন্য কি কাম কৰি ভাল পোৱা? মই বেলেগ কিতাপ পঢ়ি ভাল পাওঁ, উপন্যাস পঢ়িছোঁ মই কেইবাখনো, আৰু লগতে মই পঢ়াই ভাল পাওঁ। সেইবাবে মই টিউশ্যনো কৰিছিলোঁ ফাৰ্ষ্ট ইয়েৰত থাকোঁতে, আৰু এতিয়া পৰীক্ষাৰ পাছতো আকৌ মই সৰু ল'ৰা এটাক পঢ়াই আছোঁ। তোমাৰ নিজৰ ঘৰ আছিলে সোণাৰী গাঁৱত, কিন্তু বৰ্তমান কোনো স্থায়ী ঠিকনা নাই, তোমালোকৰ পিতৃ মাতৃৰ স্থায়ী ঠিকনা নাইকিয়া হৈছে, ভাড়া ঘৰত থাকে। তুমি কেতিয়াৰ পৰা আহিলা পেহীৰ ঘৰলৈ? পেহীৰ ঘৰত মই যেতিয়া ক্লাছ 9 পাইছিলোঁ, ক্লাছ 9ৰ পৰা 12লৈকে এতিয়ালৈকে মই পেহীহঁতৰ ঘৰতে আছোঁ। মেট্ৰিকো মই ইয়াৰ পৰাই দিছিলোঁ, এতিয়া হায়াৰ ছেকেণ্ডেৰী পেহীৰ ঘৰৰ পৰা দিছোঁ। ইয়াৰ পিছত আজি উচ্চতৰ মাধ্যমিক ফলাফল হ'ল, ইয়াৰ পিছত ক'ত পঢ়িবা আৰু কি বিষয়ত মেজৰ ল'ম বুলি ভাবিছা? মেজৰ মই ইকনমিক্স অথবা হিষ্ট্ৰীত ল'ম, সেইটো কোনটোত লওঁ সেইটো ঠিক হোৱা নাই। আৰু মই গুৱাহাটী ইউনিভাৰ্চিটি বা কটনত পঢ়িব বিচাৰোঁ। লগতে কিছুমান সমস্যাও থাকে, সেইবাবে মই জগন্নাথ বৰুৱা ইউনিভাৰ্চিটিখন যিহেতু যোৰহাটতে আছে, তাতো পঢ়িব বিচাৰোঁ। সেইটো বৰ্তমান ঠিক হোৱা নাই। পিছত কি হ'ম বুলি ভাবা তুমি জীৱনত? মই ভাৰতীয় প্ৰশাসনিক সেৱাত জইন কৰিব বিচাৰিছোঁ। হয় হয়। কি ক'বা উঠি অহা প্ৰজন্মক, কি ক'বা, যিহেতু তোমাক প্ৰথমতে তোমাৰ দৰিদ্ৰতা এটা হেঙাৰ বুলি ক'ব বিচাৰে ৰাইজে। ইয়াত আছে, বহুত মানুহ আছে, তোমাৰ নিজৰ ঘৰো নাই, তাৰপিছত পেহীৰ ঘৰত পঢ়িলা, টিউশ্যন কৰিলা, কি ক'বা? উঠি অহা প্ৰজন্মক বিশেষকৈ ক'ব বিচাৰে, কিন্তু দৰিদ্ৰতাৰ বাবে হ'ল, এনেকুৱা কথাও কোৱা শুনো। এইটো প্ৰথম কথা মই ক'ব বিচাৰিম, দৃঢ়তা থাকিলে প্ৰগতিৰ পথত কেতিয়াও দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে। গতিকে এই কথাটো মই কেতিয়াও অনুভৱ কৰা নাই যে পইচা পাতিৰ অলপ অসুবিধা থাকে। স্কুলৰ পৰাও মোক ছাপোৰ্ট কৰিছিলে, মই পেহীহঁতৰ ঘৰত থাকোঁ, ইয়াতো ছাপোৰ্ট কৰিছিলে, আৰু মাহঁতেও দিছিলে। গতিকে সেই অসুবিধাটো মই পোৱা নাছিলোঁ। কিবা দৰকাৰ হ'লে মোক ক'লে আহি দিয়ে। দেউতাই কি কৰে, মায়ে কি কৰে? মায়ে এতিয়া দুঘৰ মানুহৰ আগত কাম কৰি আছে, আৰু দেউতাই TV মেকানিক আছিলে। তেওঁ এতিয়া বৰ্তমান অলপ অসুখীয়া, সেইকাৰণে তেওঁ এতিয়া কাম কৰা নাই। আৰু কোন আছে পৰিয়ালত? আৰু মোৰ মা, দেউতা আৰু ভাইটি আছে পৰিয়ালত। ইয়াতে পেহাই আৰু ইয়াত মোৰ পেহীহঁতৰ ঘৰত পেহী আছে, পেহা আছে, দাদা আছে, বৌ আছে, বা আছে। তেওঁলোকক বহুতখিনি ছাপোৰ্ট কৰে। নিশ্চয়কৈ এয়া আছিলে জুইয়ে পৰা খন বুলি ক'ব লাগিব। আমাৰ লগত আছে প্ৰিয়ংকাৰ মাক আছে। আমি যদি মাকৰ ওচৰলৈ আহি অকণ ওলাই আহিলে ভাল সুবিধা হ'ব। আপোনাৰ ছোৱালী আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ফলাফল পাইছে, কিয়নো আপুনি আপোনাৰ পৰা দূৰত থাকে, পঢ়া শুনা 9 আপোনাৰ নিজৰ ঘৰ নাই বুলি কৈছে, ভাড়া ঘৰত থাকে, কি অনুভৱ? আজি পৰীক্ষাত ফলাফল কেতিয়া আহিছিলে? তেওঁ একেবাৰে সৰুতে আহিছিল বুলি মানে 6ৰ পৰা তেওঁ ঘৰত নাই বাৰু, বাহিৰত কেতিয়াবা দৰিদ্ৰতা হেঙাৰ হ'ব বুলি ভাবে নেকি? আপোনালোকে সহায় কৰে তেওঁ?
নিশ্চয়কৈ যিহেতু স্থায়ী ঠিকনা নাই প্ৰিয়ংকাৰ পিতৃ মাতৃ ভাড়াঘৰত থাকে তেওঁ মাতৃ বেলেগৰ ঘৰত কাম কৰি যি পইচা অৰ্জন কৰে তাৰে নিজৰ কন্যাৰ বাবে যিমান পাৰে আৰ্থিক সহযোগিতা কৰে মই সহযোগী কেনেকৈ কথা মই নাজানো ইয়াত আছে এহাক আছে পেহীয়েক আছে যি যাৰ ঘৰত থাকি তেওঁ পঢ়িছিলে আমি কথা পাতিবলৈ চেষ্টা কৰিম পেহীয়েক আছে আমাৰ ঘৰত ক্লাছ 9ৰ পৰা তাই ক্লাছ 9ত যেতিয়া মালুৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এডমিশ্যন কৰাইছিলোঁ প্ৰথম এসপ্তাহত তাই মানে স্কুলত ল'ৰা ছোৱালীয়ে তাইক পাত্তা নিদিছিলে বা তাই একো মানে এনেকুৱাই হেনা হোচা ছোৱালী আছিলে তাই মানে গোটেই পিঠি ইউনিফৰ্মত যি টি লিখি দিছিলে তাই বাইদেউক ক'বলৈও সাহস নাই যে বাইদেউ মোক এনেকুৱা কৰিছে। টিউশ্যনো কৰিছিলে পঢ়া খৰচ টিউশ্যন মানে পঢ়া খৰচ উলিয়াবলৈ নিজে কৰিছিলে 3 মাহ। আৰু মালুৱালী স্কুলৰ যি বিদ্যালয়খন আছে সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়েও সহায় কৰিছিলে। শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰথম মাহৰ তাই ভাড়াখিনি দিছিলে, অসুখ হ'লে তেনেকৈ পইচা পাতি সহায় কৰিছিলে আৰু তাই কুইজ প্ৰতিযোগিতা হ'লে বাইদেউতে খা খৰচ কৰি বাহিৰত তাইক জইন কৰা ফিজো দিছিলে আৰু গুৱাহাটী পৰ্যন্তলৈকে লৈ গৈছিলে ছাৰ বাইদেউহঁতে। তেনেকুৱা ধৰণৰ সহায় তাইক বহুত আগবঢ়াই নিছিলে বাইদেউ। আৰু নিশ্চয়কৈ যিখন বিদ্যালয়ত পঢ়িছিলে মালুৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰিয়ংকাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে ওতঃপ্ৰোতভাৱে লাগি আছিলে তেওঁলোকে বিভিন্ন সময়ত আৰ্থিক সহায় কৰিছিলে। ইয়াৰ পিছতে প্ৰিয়ংকাই নিজৰ ব্যৱসায়ৰ ফলত নিজৰ চেষ্টাৰ জৰিয়তে তেওঁ উত্তৰ পশ্চিম যোৰহাটৰ বাবে এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। যিহেতু 95% নম্বৰ পাই আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত যেতিয়া ফলাফল লাভ কৰিলে তাৰপিছত ক'বলৈ গ'লে প্ৰিয়ংকাৰ যি পেহীয়েকৰ ঘৰ আছে সেই মৰাণী যি গাঁৱৰ পেহীয়েকৰ ঘৰলৈ যিসকল তেওঁৰ শুভাকাংক্ষী আছে শুভাকাংক্ষীসকলক ফোন কৰিছে আৰু এতিয়া এনেকৈ প্ৰিয়ংকাক লৈ গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ যোৰহাটত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।